আইনগত ব্যৱস্থাও হৈ আছে আৰু যিমান ব্যৱস্থা হৈছে আইনৰ ভিতৰতে হৈছে। কেইদিনমান আগতে আপোনালোকে উৰিয়াম ঘাটত এভিকশ্যন দেখিলে। অহা 17 তাৰিখে বিশ্বনাথত এভিকশ্যন হ'ব। আৰু এই ধৰণে আমি যিসকলে 100 বিঘা 200 বিঘা 50 বিঘা মাটি দখল কৰি ভূমিহীনৰ নামত নাটক কৰি আছে, এই নাটকখন আমি বন্ধ কৰি দিম। টাৰ্গেট বহুত ডাঙৰ, কিন্তু এটা 5 বছৰতে ইমান কৰিব নোৱাৰি। কিন্তু আমি যিমান পাৰোঁ আমি কাম কৰি গৈ থাকিম, যাতে আমাৰ জাতি মাটি ভেটি সুৰক্ষিত হয়। আমি যদি বিকাশ পাওঁ, কিন্তু আমাৰ বিৰাসত যদি নাথাকে, আমাৰ মাটি জাতি মাটি ভেটি যদি আমি ৰক্ষা কৰিব নোৱাৰোঁ, তেতিয়াহ'লে বিকাশ আমি কাৰ কাৰণে কৰিম? যিমানবিলাক অনুষ্ঠান বনাইছোঁ 20 বছৰ পিছততো আমি নাপাম। আজি এফালৰ পৰা আমি কাম কৰি গৈছোঁ, কিন্তু এই কামবিলাক আমি কাৰ কাৰণে কৰিছোঁ? যদি অসমীয়া মানুহে থাকিব নোৱাৰে, সেইকাৰণে আমাক বিকাশো লাগিব আৰু জাতি মাটি ভেটি আমি খামুচিও ধৰি ৰাখিব লাগিব। আমি সেই দুইটা দৃষ্টিভংগী লৈ ৰাজ্যত উন্নয়নৰ কামসমূহ আগুৱাই লৈ গৈ আছোঁ। আইনগত ব্যৱস্থাও হৈ আছে আৰু যিমান ব্যৱস্থা হৈছে আইনৰ ভিতৰতে হৈছে। কেইদিনমান আগতে আপোনালোকে উৰিয়াম ঘাটত এভিকশ্যন দেখিলে। অহা 17 তাৰিখে বিশ্বনাথত এভিকশ্যন হ'ব। আৰু এই ধৰণে আমি যিসকলে 100 বিঘা 200 বিঘা 50 বিঘা মাটি দখল কৰি ভূমিহীনৰ নামত নাটক কৰি আছে, এই নাটকখন আমি বন্ধ কৰি দিম। টাৰ্গেট বহুত ডাঙৰ, কিন্তু এটা 5 বছৰতে ইমান কৰিব নোৱাৰি। কিন্তু আমি যিমান পাৰোঁ আমি কাম কৰি গৈ থাকিম, যাতে আমাৰ জাতি মাটি ভেটি সুৰক্ষিত হয়। আমি যদি বিকাশ পাওঁ, কিন্তু আমাৰ বিৰাসত যদি নাথাকে, আমাৰ মাটি জাতি মাটি ভেটি যদি আমি ৰক্ষা কৰিব নোৱাৰোঁ, তেতিয়াহ'লে বিকাশ আমি কাৰ কাৰণে কৰিম? যিমানবিলাক অনুষ্ঠান বনাইছোঁ 20 বছৰ পিছততো আমি নাপাম। আজি এফালৰ পৰা আমি কাম কৰি গৈছোঁ, কিন্তু এই কামবিলাক আমি কাৰ কাৰণে কৰিছোঁ? যদি অসমীয়া মানুহে থাকিব নোৱাৰে, সেইকাৰণে আমাক বিকাশো লাগিব আৰু জাতি মাটি ভেটি আমি খামুচিও ধৰি ৰাখিব লাগিব। আমি সেই দুইটা দৃষ্টিভংগী লৈ ৰাজ্যত উন্নয়নৰ কামসমূহ আগুৱাই লৈ গৈ আছোঁ। আইনগত ব্যৱস্থাও হৈ আছে আৰু যিমান ব্যৱস্থা হৈছে আইনৰ ভিতৰতে হৈছে। কেইদিনমান আগতে আপোনালোকে উৰিয়াম ঘাটত এভিকশ্যন দেখিলে। অহা 17 তাৰিখে বিশ্বনাথত এভিকশ্যন হ'ব। আৰু এই ধৰণে আমি যিসকলে 100 বিঘা 200 বিঘা 50 বিঘা মাটি দখল কৰি ভূমিহীনৰ নামত নাটক কৰি আছে, এই নাটকখন আমি বন্ধ কৰি দিম। টাৰ্গেট বহুত ডাঙৰ, কিন্তু এটা 5 বছৰতে ইমান কৰিব নোৱাৰি। কিন্তু আমি যিমান পাৰোঁ আমি কাম কৰি গৈ থাকিম, যাতে আমাৰ জাতি মাটি ভেটি সুৰক্ষিত হয়। আইনগত ব্যৱস্থাও হৈ আছে আৰু যিমান ব্যৱস্থা হৈছে আইনৰ ভিতৰতে হৈছে। কেইদিনমান আগতে আপোনালোকে উৰিয়াম ঘাটত এভিকশ্যন দেখিলে। অহা 17 তাৰিখে বিশ্বনাথত এভিকশ্যন হ'ব। আৰু এই ধৰণে আমি যিসকলে 100 বিঘা 200 বিঘা 50 বিঘা মাটি দখল কৰি ভূমিহীনৰ নামত নাটক কৰি আছে, এই নাটকখন আমি বন্ধ কৰি দিম। টাৰ্গেট বহুত ডাঙৰ, কিন্তু এটা 5 বছৰতে ইমান কৰিব নোৱাৰি। কিন্তু আমি যিমান পাৰোঁ আমি কাম কৰি গৈ থাকিম, যাতে আমাৰ জাতি মাটি ভেটি সুৰক্ষিত হয়। আমি যদি বিকাশ পাওঁ, কিন্তু আমাৰ বিৰাসত যদি নাথাকে, আমাৰ মাটি জাতি মাটি ভেটি যদি আমি ৰক্ষা কৰিব নোৱাৰোঁ, তেতিয়াহ'লে বিকাশ আমি কাৰ কাৰণে কৰিম? যিমানবিলাক অনুষ্ঠান বনাইছোঁ 20 বছৰ পিছততো আমি নাপাম। আজি এফালৰ পৰা আমি কাম কৰি গৈছোঁ, কিন্তু এই কামবিলাক আমি কাৰ কাৰণে কৰিছোঁ? যদি অসমীয়া মানুহে থাকিব নোৱাৰে, সেইকাৰণে আমাক বিকাশো লাগিব আৰু জাতি মাটি ভেটি আমি খামুচিও ধৰি ৰাখিব লাগিব। আমি সেই দুইটা দৃষ্টিভংগী লৈ ৰাজ্যত উন্নয়নৰ কামসমূহ আগুৱাই লৈ গৈ আছোঁ।